বিধানসভাত অখিল গগৈ মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছিল কোকৰাঝাৰত বিধানসভা অধিৱেশনৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে উভতি ধৰিলে অখিল গগৈয়ে লগে লগে আৰম্ভ হ'ল বাকযুদ্ধ ব্যক্তিগত পৰ্যায়ত চলিল আক্ৰমণ প্ৰত্যাক্ৰমণ কিন্তু যেতিয়া স্পষ্টভাৱে সমাজ দুটা ভাগত বিভক্ত হৈ যায় আৰু সেই সময়ত সাহসেৰে গৈ সংখ্যালঘুৰ হৈ থিয় দিয়া সাহস সেইজন মানুহৰে থাকিব পাৰে যিজন মানুহ সনাতন হিন্দু সংস্কৃতিত ডাঙৰ হৈছে বাকি কোনেও নোৱাৰে মই কলো নহয় মই ভোট লাগে আপোনালোকক এতিয়া কাৰো ভোট নালাগে এবাৰ আহিছে 26 আহিছে আপোনাৰ কথা বদলিছে এই ভোট খেলিব আপোনাৰ কথা বদলিলে 26 আহি গ'ল আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে মই আছিলো আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে আছিলো আপোনাৰ দিনত মানুহ মৰিছিলে এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব যায় নে বেয়া কৰিব যায় মোক শক্তিশালী বুলি কৈ কৈ তৰুণ গগৈক দুৰ্বলী কৰি দিয়ে আপোনালোকে আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি যেতিয়া আপোনালোকে কয় এৱে চলাইছিল এৱে কৰিছিল তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপোনালোকে আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব আপুনি একদম উল্টা কথা কোৱা মানুহ পৃথিৱীত আচ্ছা আপুনি এটা কওক এজন আজি যদি এই মন্ত্ৰীসভাত কয় ৰনোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী তাৰমানে মোক অপমান কৰা হ'ল নে নাই আপুনি কিন্তু ভাল কামকেইটা ক্ৰেডিট কেইটা চব লয় 108টো আপুনি আনিলো বুলি কয় মিনিষ্টাৰ কাৰণে লওঁ প্লিজ আপুনি 108টো আপুনি আনিলো বুলি কয় এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিলে ৰিপ্লাইটো শুনি লওক এইটো আপোনাৰ ৰেকৰ্ড ৰিপ্লাইটো শুনি লওক এনএছএনটো আপোনাৰ আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আচলতে যে আপোনাৰ একোৱে নাই ইউ হ্যাভ নাথিং আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে ইটো হিটো এতিয়া কৈ দিলে এনএক্সএম সেন্ট্ৰেল গভৰ্ণমেণ্টৰ হৰি 108 was a state government scheme give credit to তৰুণ গগৈ তো আপুনি টেটৰ শিক্ষক ইটো was a state government আপুনি মনত কৰকচোন টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি লৰাবিলাকক গৈ কি কৈছিল এই তত 9 মাহৰ চাকৰি সব শেষ হৈ যাব কৈছিল না নাই ককচোন আপুনি যিমান এতিয়া হে কন্টেক্সুৱেল শিক্ষক এতিয়া কন্টেক্সুৱেলে হৈ আছে আপুনি কৰিব পৰা নাই এইটো আপোনাৰ দিনত স্কুল কমিছে স্কুল বহা নাই চৰকাৰী স্কুল আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে প্লিজ যেতিয়া কোনেও একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে কব লাগে এইটো সময়ত আপুনিও চ্যালেঞ্জ ঠিক আছে এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একচেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব কওক
বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। আপোনাৰ অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে, অসমত কোনো মানুহে হোৱা নাই। আপুনি যিমানে মোক গালি পাৰিব, অখিল ভাই, শুনক অখিল গগৈ ডাঙৰীয়া, এইটো ভগৱানে বিচাৰ কৰিব। বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই, আপোনাৰ নাম আছে। মাননীয় অধ্যক্ষ মহোদয়, মই গোটেই লিষ্টখন আপুনি APSCৰ লিষ্টখন আপুনি দিয়ে, কিন্তু আপোনাৰ নাম নাই। কথাখিনি স্যাৰ ভাল লাইনত হ'ব লাগে। APSC কেলেংকাৰীত আপুনি জড়িত, কিন্তু আপোনাৰ নাম নাই। সম্পূৰ্ণ নহয় স্যাৰ, কমিটিখনৰ যিমানটা ডিফামেশ্যন কেছ হৈছে, আপুনি কোৰ্টত গৈ মোৰ পুলুকা মাৰিছে, এইটো পেপাৰে লিখা কথা, মই লিখা কথা নহয় বুলি। মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো, আপুনি দিয়া ইনফৰমেশ্যন শেষে হোৱা নাই। চলি আছে এতিয়া। কেনেকুৱা কথা ছাৰ? মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ ওপৰত এক মিনিট, অধ্যক্ষ মহোদয়, আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো, আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো। হাউচ কমিটি এখন গঠন কৰি দিয়ক, কমিটিখনে পৰীক্ষা কৰি লওক। মই কলো নাই, আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা। আপুনি সাহসে ডকুমেণ্ট খিনি দি দিয়ক কোৰ্টত। মই কৈছিলো কি ডকুমেণ্ট খিনি কোৰ্টত দি দিয়ক। মই কোৰ্টত মই কি ক'ব কোৰ্টৰ কথাটো আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে। মাননীয় অধ্যক্ষ, আপুনি লেজিছলেটৰ। মাননীয় অধ্যক্ষ মহোদয়, যোৱাকালি মই এটা কথা কৈছো, হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে, এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে, বাকী হাউচৰ কি অধিকাৰ নাই নেকি?